গাইজ বিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই ইয়াত ছাতিলৈ আহিছোঁ। আজি ৰ'দ দিয়া নাই মানে বৰষুণ দি আছে। যোৱাকালি ৰাতিৰ পৰা পূৰা বৰষুণ দি আছে আৰু আজি মই যাব ওলাইছোঁ আমাৰ জেউতিৰ মামীহঁতৰ ঘৰত। মামী হয় ন? অঁ চৰি, মাহী হয় বোলে। মাহীহঁতৰ ঘৰত যাব ওলাইছোঁ আৰু নিব আহিছে আমাক। বৰষুণ দিছে কাৰণে ছাতিটো পূৰা লৈ লৈছোঁ আৰু টমটমত যাব ন এতিয়া? অঁ এতিয়া আমি টমটমত যাব লাগিব আৰু মাহীহঁতে যাব চাইকেল লৈ আহিছে সিহঁতে, মানে তেওঁৰ ছোৱালী স্কুলত আছে যে তাৰ কাৰণে। আৰু এতিয়া আমি গৈ আছোঁ টমটমত উঠিব গাইজ। আমাৰে দিন আৰু এইকেইদিন পূৰা ঠাইত ঘূৰি আছোঁ এইটো পেণ্ডেল গাইজ। গৈ আছোঁ এতিয়া আমি টমটমত উঠি পেলাই আৰু মাহী গৈ আছে আগে আগে, আমি গৈ আছোঁ টমটমত পিছে। গাইজ আমি আহি পাই গ'লোঁ আৰু এয়া তলৰ ফালে চাই গৈ আছোঁ, মানে বৰষুণ দি আছে যে পূৰা একদম বোকা হৈ গৈছে। নহ'লে ওপৰৰ ফালে চাই গ'লে মই উল্টা খাই পৰিম এতিয়া। এই চাবি কিনকিনীয়া বৰষুণ এনেকুৱাই আছে ৰাস্তাত। আহি পালোঁ আৰু ইয়াতে বহি আছোঁ। আমাৰে দিন একেইদিন পূৰা আলহী খাই আছোঁ আৰু নেক্সট পেণ্ডটো মানে ঘূৰাৰ দিন, কাৰণ গণেশগুৰিত আছে। গণেশগুৰি বুলি ক'লে চবে ঘূৰিব যায়, কাপোৰ কিনা কিবা কিনা, মানে কিনা বুলি নহয় মানে এনেই মানে এনেই ঘূৰি ভাল লাগে আৰু টাউন জেগা যে। আৰু গাইজ এয়া দিছে আমাক চাহ, আৰু চাহৰ লগত ভুজিয়া আৰু বিস্কুট দিছে আৰু ধুনীয়া একাপ গাখীৰ চাহ। আৰু এয়া চাওক, আলহীৰ ঘৰে ইমান ধুনীয়া কৰি চাহ দিছে, মইনো শেষ নকৰা কৰি খামনে, মোৰ মহাপাপ হ'ব। তাৰ কাৰণে গোটেই খাই দিলোঁ বাপেকে। গাইজ আমি দুটা বহি লৈছোঁ ভাত খাবৰ কাৰণে, আৰু আমাৰ ভাতৰ আইটেমত আজি কি আছে আপোনালোকক দেখাই আছোঁ। এয়া প্ৰথমতে দেখাইছোঁ আমাৰ মাহৰ দালি, আৰু ধুনীয়া কৰি কাঁহৰ কাঁহীত নেকনেকীয়া এখন দিছে। এয়া ঘৰৰ চাউল হয়, এয়া মাহৰ দালি। এয়া হ'ল মাংস, এয়া হ'ল পাপৰ, এইটো কিবা এইটো বেহৰেদি কিবা বনাইছে দেই, আৰু এয়া আচাৰ আৰু এয়া ভাজি। গাইজ খাই লওঁ দিয়ক, খাবই আহিছোঁ স্কুলত আৰু নাখা কৰি থাকিম নে, খাই লওঁ আৰু এনেই দিব। গাইজ অলপ আগতে যে মই থালখন দেখালোঁ, থালখনত বহুত ভাত দিছে মানে, কিন্তু ভাত নাভাবিব যে সেই ভাত মই গোটেই খাম। সেইকাৰণে মই মায়ে কৈছোঁ যে থাল এখন লৈ আহক, মই ভাতকেইটা দিয়ক। ঘৰুৱা চাউল আনি ক'ব বেয়া লাগে। আমি এনেই দোকানৰ চাউল সপাই হৈ থাকোঁ, এই ঘৰুৱা চাউল বেয়া কৰিব বৰ বেয়া লাগে। সেইকাৰণে মানে দুভাগ কৰি লৈছোঁ। এতিয়া মামীয়ে আনিছোঁ থালখন, ইয়াতে দি দিওঁ যিহেতু লাগি লওঁ আৰু মাছ হয়। আৰু গাইজ আমি ভাত পানী খাই লৈ অলপ ৰেষ্ট লৈ এতিয়া গৈ আছোঁ পুনৰ আমাৰ ৰুমলৈ। আৰু গাইজ এই ধুনীয়া গাঁওখনে দেখি পেলাই মোৰ এটা গীত খুব মনত পৰিছে। সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, সহজ সৰল গাঁৱৰ জীৱন খন্তেক ৰৈ চাবা, সহজ সৰল গাঁৱৰ জীৱন খন্তেক ৰৈ চাবা, এবাৰ আহি যাবা। সঁচাকৈয়ে গাঁওখন বহুত ভাল লাগিছে আহি পেলাই। হে বিউটিফুল গাইজ, আহি পালোঁ আমি ৰুম, আৰু ৰুমত আহি মই ড্ৰেছ চেঞ্জ কৰি এতিয়া মই কি কৰিম জানেনে, গাখীৰ আনি থৈ দিয়া আছিলে, তো গাখীৰ পগাবৰ কাৰণে মানে যোনটো মানে পগা আৰু মানে আমাৰ ভাত বনোৱা চচপেনটো সেইটো ধুই আনো ৰ'ব, নহ'লে গাখীৰখিনি ফাটি যাব। আৰু এনেই আমি য'ত আছোঁ খুৰীহঁতৰ ফ্ৰিজ আছে, তাতে থৈ দিছোঁ, দৈ হৈ যাব পাৰে, তাৰ কাৰণে গৰম কৰি থওঁ। তাৰপিছত আজি আৰু ভাবিছোঁ যে আজি লাষ্ট নাইট অলপ দেৰি কৰিয়ে যাম, চ'ত সোনকালে নাযাওঁ। কি হ'ব দে, নেক্সট পেণ্ডত টাইম পাবি জানো? খাটো লাগবই বাৰু।
তাৰমানে গাইজ কি হয় হোটেলত দিলে অলপ বনোৱাটো প্ৰব্লেম হয় কাৰণ কিছুমান হোটেলত গেছ মানে ইউজ কৰিব নিদিয়ে তো আমি নেক্সট পেণ্ডত যিহেতু গণেশগুৰিত যাম চাই লওঁ কি হয় বনাইতো খাবই লাগিব বেলকনি নি হ'লেও বনাই খাব লাগিব ৰুমত নবনালে বেলকনি ধৰি নি পেলাই বনাই খাম আৰু মানে যিহেতুৱে কৰ্দৈ আনিছিলে তো কৰ্দৈ তাই কৈছে যে নেক্সট পেণ্ডেল আমি সৰু মাছ আনি পেলাই কৰ্দৈৰ লগত বনাই খোৱাৰ কথা কৈছে হ'ব মই ভালে পাওঁ খাই পেলাই মই এনেও খাৱাৰ বৰাই হয় গাইজ দেৰি আছে তাৰ কাৰণে আমি মানে গ্ৰীণত বহি অলপ আড্ডা মাৰি আছোঁ গোটেইবিলাক এইবাৰ মানে আমাৰ ৰাণী কিন্তু স্কটলেণ্ডৰ ৰাণীবিলাক পূৰা একদম ৰেডি হৈ আছে আৰু এইটোক চাওক এইটো চান্তাবাই তাইৰ কাৰণে বহিব চেট দিয়া নাই সেইকাৰণে তলতে বহাই দিছোঁ অঁ ভাইটি দেশৰ বাবে যুদ্ধ কৰা তোমাৰ জাতীয় কৰ্তব্য এই কৰ্তব্য পালন কৰি ভাগৰ লাগিলে আমাক সাময়িকভাৱে বিশ্ৰামৰ প্ৰয়োজন হয় সেইবুলি সুখ আৰু বদ্ধ হোৱাৰ কথা আমি সকলোতে ভাবিব নোৱাৰো কিন্তু সপোন দেখিব পাৰা নে নোৱাৰা নে ভিতৰ পোছাক পিন্ধি সপোনৰ সংজ্ঞাও পাহৰি গৈছা এজন সৰ্বোচ্চ সেনা জেনেৰেলক ভৃত্য বুলি কৈ তুমি অপৰাধ কৰা নাইনে কি অপৰাধ কিন্তু যুক্তি ক্লাছলি মই কোৱা কথাষাৰে এদিন নহয় এদিন তুমি ন্যায্যতা পাবই তোমাক কি তোমাৰ এই তৰোৱালখনি একো নকয় অথচ নোকোৱাকৈ বুজাই দিলা ইয়াৰ ধাৰ কিমান কি কৰা তুমি কি কৰা এটা মাত্ৰ আঘাত লগে লগে সলনি হ'ব আমাৰ ভাগ্য তুমি কি ক'ব কৈছা কাক আঘাত কৰাৰ কথা কৈছা তুমি ইমান উজ্জ্বল নহ'বা লাহে তোমাক বুজাই আছো ভিতৰ সপোন কেনেকৈ পৃথক কৰিব পাৰি বলাই মহলৰ সুৰক্ষা ব্যৱস্থাত কাৰটো অৱস্থান হ'ব মই স্থিৰ কৰিছোঁ মহলৰ বহিৰ্জগতৰ নিৰাপত্তাৰ দায়িত্ব তুমি নিয়োজিত হ'ব আৰু মহলৰ ভিতৰ ভাগক লৈ তুমি চিন্তিত হ'ব নালাগে বেংকা Your Majesty, আজি বিখাৰ বাবে মোৰ অতিথি মানুহজন একদম থাকে তাৰ শত্ৰু শান্ত হবে গতিকে মোৰ মনিবতাৰ বাহিৰত দুজন দেহৰ কিনি কৰিলে বহুত লোকৰ দ্বাৰা ভিৰ কৰা বুলি কৰিছে And you wish your Majesty, সেটা মহলৰ সকলো সুৰক্ষা কৰ্মী কেৱল তোমাৰ নিৰ্দেশতে চলে বলো কি অনাৰ ৰাজধানী ইয়ালে আপুনি বহু লোকৰ সমাগম দেখিছে তেওঁলোকৰ প্ৰত্যেকে আমাৰ যুদ্ধ জয় আনন্দত মতলীয়া হৈছে কোনো মোক কি বুলি অভিবাদন জনাইছে জানা যে মেঘবেকৰ দৰে এজন বীৰ যোদ্ধা পোৱাটো আমাৰ স্কটলেণ্ডৰ কাৰণে বহু সৌভাগ্যৰ কথা শুনি আনন্দৰে ভৰি চমকিত হয় এই যুদ্ধ জয় তোমাৰ স্বামী যিমান জনপ্ৰিয় কৰি তুলিছে সেই জনপ্ৰিয়তাত তুমি সুখী হয় নে নহয় যুদ্ধই একো সুখী কৰিব নোৱাৰে যুদ্ধই বহু মানুহৰ প্ৰাণ কাঢ়ি লৈছে বহু তেজৰ অপচয় কৰে তথাপি যদি স্বদেশ ৰক্ষাৰ কাৰণে অৱশ্যম্ভাৱী হয় তেনে যুদ্ধত নমাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকে এই মোৰ বাবে যুদ্ধ এক অপ্ৰিয় সত্য আৰু ইতিহাসৰ এক অনাকাংক্ষিত অধ্যায় এইবুলি মই একো যুদ্ধ বিৰোধীও নহয় নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ বঞ্চনাৰ অৱহেলাৰ উচিত উত্তৰ দিবলৈ যদি কোনোবাই যুদ্ধত নামিবলগীয়া হয় মই কিন্তু পঞ্চাতে সেই যুদ্ধৰ সমৰ্থনত থিয় হ'ম তুমি ৰজাই যদি আমালৈ দয়া দেখুৱালেহেঁতেন দয়া ৰজাই দেখুৱা নাই দেখুৱাইছে লেডি বেকবেকেহে মানে ৰজাই দিয়া কোনো উপহাৰে লেডি বেকবেকে গ্ৰহণ কৰা নাই আটাইবোৰ আমাৰ দুয়োকে ভগাই ল'বলৈ দিছে কিয় ৰজাৰ উপহাৰ এনেকৈ অগ্ৰাহ্য কৰাৰ কাৰণটো নাজানো কিন্তু ৰজা অহাৰে পৰা লেডি বেকবেকক বৰ অস্থিৰ হৈ থকা যেন লাগিছে ৰজাৰ ৰাতিপুৱাৰ সকলো কাম কাজ তেওঁ ঠিকেই তদাৰক কৰি আছে কিন্তু বৰ অন্যমনস্ক হৈ থকা যেন লাগিছে ময়ো মন কৰিছোঁ কিছুদিনৰ পৰা তেওঁ যেন বৰ গভীৰ চিন্তাত মগ্ন হৈ থাকে কেতিয়াবা অকলে কথা কৈ থকা বুলি হয়তো নিজৰ সৈতে কথা পাতিছে এনে কিছু কথা হয়তো কেতিয়াও আন কাৰোৰে আগত প্ৰকাশ কৰিব নোৱাৰে অপেক্ষাৰ সীমা থাকে ৰজাদানখনৰ আকস্মিক মৃত্যুৰ পাছত স্কটলেণ্ডৰ ৰাজসিংহাসনখনত বহিব কোন আৰু উত্তৰ হৈ যায় মেকবেথ
হ'ব নোৱাৰি নহয় আপনার স্বামী তোর আছে মই নাজানো আপনার দোকান কৰি আছে দেও মই সেইবোৰ একোৱে নাজানো দোকান বিৰুদ্ধে কি চক্ৰান্ত হৈছে দেও কৈছো নহয় মই সঁচাই সেইবোৰ একোৱে নাজানো Kini heran মানুহৰ প্ৰকৃত সংজ্ঞা উশাহ মোৰেও যেন মানি চলে আজি মাথু ৰজাৰ পাৰে আপুনি আমাৰ আহাৰ কেতিয়া দিছে খেলি গুচিছো আটাই গুচিছে কোনো থাকিব নালাগে মই সদায় থাকি জানি কি হয় বহুত এটা নিৰ্মম নিৰ্লজ্জ নিষ্ঠুৰ সত্য কেৱল মইতো নহয় মোৰ দৰে বহুতেই সময়ে সময়ে এনেকৈ ক্ষমতাৰ ভোকত অন্ধ হৈ গ্ৰাস কৰি পেলাব পাৰে একোখন দেশ একোটা জাতিৰ বৰ্তমান ভৱিষ্যত এই ক্ষমতাৰ ভোকটো নাইকিয়া কৰি পেলাব নোৱাৰিনে নিঃশেষ কৰি পেলাব নোৱাৰিনে ক্ষমতা সমস্ত ক্ষমতা ত্যাগ কৰি প্ৰত্যেকেই একো একজন সক্ষম ব্যক্তিৰূপে গঢ়ি তুলিব নোৱাৰে